আপুনি তাৰাবিৰ নামাজ কেনেকৈ পঢ়িব, নিয়ত কেনেকৈ কৰিব, কোন সূৰা দি পঢ়িব, 4 ৰাকাতৰ মূৰে মূৰে কোন দুআটো আপুনি পঢ়িব, গোটেই শেষত মুনাজাত আপুনি কেনেকৈ কৰিব, তাৰাবিৰ নামাজৰ সম্পূৰ্ণ নিয়ম কানুন আজি মই আপোনালোকক কৈ দিম। যদি আপুনি কমসে কম 2টা সূৰাও জানে, এই 2টা সূৰা দি আপুনি 20 ৰাকাত তাৰাবিৰ নামাজ আপুনি পঢ়িব পাৰিব। গোটেইখিনি নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিয়াৰ চেষ্টা কৰিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আল্লাহ ৰব্বুল আলামিনে পবিত্ৰ ৰমজানুল মুবাৰক আমাক দান কৰিছে। আমাৰ জীৱনত যে ৰমজানুল মুবাৰকৰ দৰে এটি আজিমুল শান বৰকতময় মাহ আমি পাইছো, আমি আল্লাহ তাআলাৰ শুকৰিয়া আদায় কৰো। আলহামদুলিল্লাহ, এই মাহ ইমানেই গুৰুত্বপূৰ্ণ, ইমানেই ফজিলতপূৰ্ণ মাহ হয়। এই মাহৰ এটা এটা সওয়াবৰ বদলা, এটা নেকিৰ বদলা আল্লাহ ৰব্বুল আলামিনে 70টা নেকি দান কৰে। আপুনি এটা নফল যদি আদায় কৰে, এই মাহৰ এটা নফল অন্য মাহৰ ফৰজৰ সমান সওয়াব হয়। এই মাহৰ এটা ফৰজ অন্য মাহৰ 70টা ফৰজৰ সমান সওয়াব হয়। আল্লাহ ৰব্বুল আলামিনে এটি পবিত্ৰ ৰমজানুল মুবাৰক আমাক দান কৰিছে, এটা বাম্পাৰ অফাৰ দিছে। বান্দাৰ কাৰণে ইবাদতৰ এটা অফাৰ হয়। এই মাহৰ প্ৰতি ৰাতি প্ৰতিদিন আল্লাহ ৰব্বুল আলামিন অগণন মানুহক মাগফিৰাত দান কৰে, অগণন মানুহক জাহান্নামৰ পৰা নাজাত কৰি দিয়ে। এই মাহৰ প্ৰতি সেকেন্ড প্ৰতি পল বৰকতময় হয়। আল্লাহ ৰব্বুল আলামিন পবিত্ৰ ৰমজানুল মুবাৰকৰ দিনত ৰোজা ৰাখা ফৰজ কৰিছে। আল্লাহ ৰব্বুল আলামিন কোরআনে কারীমত এই দৰে ইরশাদ কৰে, ইয়া আইয়ুহাল্লাযীনা আমানু কুতিবা আলাইকুমুস সিয়াম কামা কুতিবা আলাল্লাযীনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন। হে মুমিনিন সকল, তোমালোকৰ ওপৰত ৰোজা ফৰজ কৰা হৈছে। ৰমজানুল মুবাৰকৰ ৰোজা ফৰজ কৰা হৈছে। কুতিবা বিমানা ফুরিজা, फर्ज किया गया है। তোমালোকৰ ওপৰত ৰমজানুল মুবাৰকৰ ৰোজা ফৰজ কৰা হৈছে, যিদৰে তোমালোকৰ পূৰ্বৰ উম্মতসকলৰ ওপৰত ৰোজা ফৰজ কৰা হৈছিল, যাতে তোমালোক মুত্তাকিন হোৱা। আল্লাহ ৰাব্বুল আলামিন ৰমজানুল মুবাৰকৰ ৰোজা আমাৰ ওপৰত ফৰজ কৰিছে। আমি 12 মাহৰ ভিতৰত আমি 11 মাহ, বছৰত 11 মাহ আমি খাই থাকো, দিনা ৰাতি আমি খাওঁ। আল্লাহ রব্বুল আলামিনে এটা মাহ মাত্র আল্লাহ তাআলা রাজি খুশি করার কারণে আল্লাহ তাআলা হুকুম করেছে, এই মাহটোৰ দিনত তোমালোকে রোজা রাখিবা। আল্লাহ তাআলাই কয় আতিম্মুস সিয়ামা ইলাল লাইল। ৰোজা যেতিয়া ফৰজ হয় 24 ঘণ্টিয়া ৰোজা হৈছিল। তেওঁলোকে অলপ ইফতাৰৰ সময়ত অলপমান সময় ইফতাৰ কৰিব পাৰিছিল, নহলে দিন ৰাতিয়ে ৰোজা আছিল। সাহাবাসকলৰ কিছুমান প্ৰব্লেম হ'ল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দেখা পালে বহুত সাহাবাই শিকায়ত কৰি আছে। এজন সাহাবা আহি কৈছে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, দিন ৰাতিয়ে ৰোজা ৰাখিছো, যেতিয়া ইফতাৰৰ সময় হৈছে, ইফতাৰৰ আগ মুহূৰ্তত মোৰ ভাগৰ লাগিছে, অলপমান টোপনি গৈছিলো, টোপনিৰ পৰা সাৰি পাই দেখা পালো পিছদিনাৰ কাৰণে আকৌ ৰোজা আৰম্ভ হৈ গৈছে, মই এতিয়া কি কৰো? এনেকুৱা ধৰণৰ বহুত অসুবিধা হৈছে। আল্লাহ ৰাব্বুল আলামিন আয়াত অৱতীৰ্ণ কৰি দিলে, আতিম্মুস সিয়ামা ইলাল লাইল, তোমালোকে ৰাতিলৈকে ৰোজা ৰাখা, অৰ্থাৎ সুবহ সাদিকৰ পৰা আৰম্ভ কৰি সূৰ্য অস্ত যোৱালৈকে তোমালোকে আল্লাহৰ ৰাজি খুশি কৰাৰ কাৰণে তোমালোকে পানাহাৰে থাকা। হালাল খোৱাৰ পৰাও তোমালোকে, যিকোনো হালাল খাদ্যৰ পৰাও তোমালোকে বাচি থাকা, বিৰত থাকা। আল্লাহ রাব্বুল আলামিন তোমার প্রতি রাজি আর খুশি হয়ে যাব। হাদিসে কুদসিত আহিছে, আল্লাহ তাআলা কয় আস-সাওমু লি ওয়া আনা উজজা বিহি। রোজা মোৰ বাবে আৰু ইয়াৰ প্ৰতিদান মই নিজেই। ৰোজদাৰ সকলৰ কাৰণে, যিসকলে ৰমজান মাহত ৰোজা ৰাখে, তেওঁলোকৰ কাৰণে 2টা পুৰস্কাৰ হয়। এটা পুৰস্কাৰ হৈছে ইফতাৰৰ সময়ত তেওঁলোকৰ এটা আনন্দ। ইফতাৰ যেতিয়া পায়, ইফতাৰ আগত দেখা পায়, গোটেই দিন ৰোজা ৰাখি যেতিয়া ইফতাৰ আগত আহে, তেতিয়া খুশি হৈ যায়, আনন্দ হৈ যায়। আৰু এটা পুৰস্কাৰ, সেইটো হৈছে আখিৰাতত, সেয়া হৈছে আল্লাহ ৰাব্বুল আলামিনৰ দিদাৰ। সুবহানাল্লাহ। যিসকলে ৰোজা ৰাখিব, আল্লাহ তাআলা ৰাজি খুশি কৰাৰ কাৰণে তেওঁলোকে কিয়ামতৰ দিনাখন আল্লাহ ৰাব্বুল আলামিনৰ দিদাৰ কৰিব পাৰিব। আল্লাহ তাআলা তেওঁলোকৰ আগত জালৱায়ে আফৰোজ হ'ব, তেওঁলোকে হাজাৰ হাজাৰ বছৰ ইয়াতে অতিবাহিত কৰি দিব, কিন্তু ভাবিবই নোৱাৰিব যে ইমান বছৰ পাৰ হৈ গ'ল। আল্লাহু আকবার। যিজন আমাক সৃষ্টি কৰিছে, সৃষ্টিকৰ্তাৰ দিদাৰ নসিব হ'ব যিসকলে ৰোজা ৰাখিব, যিসকলে আল্লাহ তাআলা ৰাজি খুশি কৰাৰ কাৰণে ৰোজা ৰাখে। সহিহ বুখাৰীৰ ৰিৱায়াত হয়, আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, মান সামা রমাদানা ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকদ্দামা মিন যামবিহি। যিজনে ৰমজান মাহত দিনত ৰোজা ৰাখিলে আল্লাহ ৰাব্বুল আলামিন তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে। ৰোজদাৰ সকলৰ মুখৰ যি বাস হয়, এটা সেন্ট ওলাই। গোটেই দিন যেতিয়া মানুহ ভোকত থাকে,
পেট খালি থাকাৰ কাৰণে মুখত এটা বেয়া বাছ ওলায়, এটা সেন্ট পোৱা যায়। আল্লাহ তাআলাৰ ওচৰত ৰোজদাৰ সকলৰ সেই মুখৰ যিটো সেন্ট সেয়া মুস্ক আম্বৰতকৈ আৰু বেহতৰ হয়। আল্লাহ তাআলাই ইমানেই পছন্দ কৰে, সুবহানাল্লাহি বিহামদিহি। সেইকাৰণে পবিত্ৰ ৰমজানুল মুবাৰকৰ ৰোজা আমি প্ৰতিজন মুমিন মুছলমান আকিল বালিগে আমি ৰোজা ৰাখিব লাগিব। আমাৰ ওপৰত আল্লাহ তাআলাই ৰোজা ফৰজ কৰিছে। ইয়াৰ দ্বাৰা আমাৰ আল্লাহ আমাৰ প্ৰতি ৰাজি হৈ যাব, আমাৰ সৃষ্টিকৰ্তা আমাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যাব, আৰু আমাৰ নিজৰো ফায়দা আছে। ৰোজা ৰাখিলে ৰুহৰো তাকত হয়। যিসকলে ৰোজা ৰাখে তেওঁলোকৰ ৰুহ তাকতৱৰ হয়, জিসিমৰো ফায়দা হয়, বহুত বেমাৰ আজাৰ নোহোৱা হৈ যায়। ৰোজা ৰাখি চাব, আপোনাৰ ৰোজাৰ মাহত বহুত বেমাৰ আজাৰ নোহোৱা হৈ যায়। মানুহ খাই বেমাৰী হয়, মানুহ যিমান কম খাব সিমান ষ্ট্ৰং থাকিব। আল্লাহ তাআলা 11 মাহ খাবলৈ দিছে, আমি এটা মাহ আল্লাহৰ ৰাজি খুশি কৰাৰ কাৰণে আমি ৰোজা ৰাখো। ইয়াৰ দ্বাৰা আমাৰ আল্লাহ আমাৰ প্ৰতি ৰাজি হৈ যাব, আমাৰ নিজৰো জিসিমৰ আৰু ৰুহৰ ফায়দা হ'ব। আমি প্ৰতিজন মুমিন মুছলমান আকিল বালিগে পবিত্ৰ ৰমজানুল মুবাৰকৰ ৰোজা আমি ৰাখিবই লাগিব। আৰু ৰাতি তাৰাবিৰ নামাজ পঢ়া, ومن قام رمضان إيمانا واحتسابا غفر له ما تقدم من ذنبه। আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যিজনে ৰমজান মাহৰ ৰাতি কিয়ামুল লাইল আদায় কৰিলে, অৰ্থাৎ তাৰাবিৰ নামাজ পঢ়িলে, আল্লাহ ৰাব্বুল আলামিন তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে, তাক নিষ্পাপ মাসুম কৰি দিয়ে। সুবহানাল্লাহি বিহামদিহি। আমি প্ৰতিজন মুমিন মুছলমানে দিনত ৰোজা ৰাখিম, ৰাতি তাৰাবিৰ নামাজ পঢ়িম, তেতিয়া আমাৰ জীৱনৰ সকলো সমস্যাবোৰ সমাধান হৈ যাব। আল্লাহ যেতিয়া আমাৰ প্ৰতি ৰাজি খুশি হৈ যাব, আমাৰ জীৱনত আৰু কিহৰ অভাৱ হয় ইহকাল পৰকালত আল্লাহ ৰাব্বুল আলামিনে কামিয়াবি দান কৰিব। গতিকে আহক আমি আজিয়ে শিকি লওঁ তাৰাবিৰ নামাজ আমি কেনেকৈ পঢ়িম। আমি বহুতে সূরা কেরাত নাজানো, আমাৰ আৱাম মানুহসকলে সূরা কেরাত নাজানে, কোনোবাই 2-3টা সূরা জানে, কোনোবাই 4-5টা মান সূরা জানে। আকৌ চিন্তা কৰে নামাজ 20 ৰাকাত, এই 2টা সূরা দি মই কেনেকৈ পঢ়িম। আপুনি 2টা সূরা দিও তাৰাবিৰ নামাজ পঢ়িব পাৰিব। যদি আপোনাৰ কমসে কম 2টা সূরা মুখস্থ আছে, এই 2টা সূরা দি আপুনি 20 ৰাকাত তাৰাবিৰ নামাজ আপুনি পঢ়িব পাৰিব। আপোনাক মই ধুনীয়াকৈ নিয়মখিনি কৈ দিম। আপুনি আৰম্ভণিত যেতিয়া ইশাৰৰ নামাজ পঢ়িব, ইশাৰৰ নামাজৰ পিছত যেটো ভিতিৰ নামাজ আছে, ভিতিৰ নামাজটো ৰাখি থব, আৰু তাৰাবিৰ নামাজৰ পিছত ভিতিৰ নামাজ পঢ়িব। তাৰাবিৰ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব, মই আল্লাহৰ ওয়াস্তে 2 ৰাকাত তাৰাবিৰ সুন্নত নামাজ পঢ়ি আছো। আৰু যদি আপুনি আৰবিত নিয়ত কৰে, আৰবিত নিয়তটো আপুনি এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিত তারাবিহ সুন্নতি রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। এনেকৈ আপুনি নিয়ত কৰিব। এই কথাখিনি যদি আপোনাৰ মনত আছে, মই তাৰাবিৰ 2 ৰাকাত সুন্নত নামাজ পঢ়িম, এইখিনি কথা যদি আপোনাৰ মনত থাকে সেইটোৱে নিয়ত হৈ যাব। আপুনি 2 ৰাকাতৰ নিয়ত কৰিব, 2 ৰাকাতৰ নিয়ত কৰি কৰি আপুনি 20 ৰাকাত নামাজ পঢ়িব। প্ৰতি 4 ৰাকাতৰ মূৰে মূৰে এটা দোয়া আছে, এই দোয়াটো মই কৈ দিম। প্ৰথমতে নামাজৰ আৰম্ভণিৰ পৰা শেষলৈকে 2 ৰাকাত নামাজ মই ধুনীয়াকৈ বুজাই দিম। এই 2 ৰাকাতৰ দৰে আপুনি 20 ৰাকাত নামাজ পঢ়িব। আপুনি নিয়ত কৰিলে মই আল্লাহৰ ওয়াস্তে 2 ৰাকাত তাৰাবিৰ সুন্নত নামাজ পঢ়ি আছো আল্লাহু আকবার বুলি আপুনি হাত বান্ধি ল'ব। হাত উঠাওতে মহিলা মা ভনীসকলে কান্ধলৈকে হাত উঠাব, এনেকুৱাকে হাত উঠাব। আল্লাহু আকবার কৈ মহিলাসকলে চিনাৰ ওপৰত হাত বান্ধি ল'ব, পুৰুষসকলে নাভিৰ তলত হাত বান্ধিব। তাৰপিছত সানা পঢ়িব, সুবহানাকা আল্লাহুম্মা বিহামদিকা ওয়া তাবারাকা ইসমুকা ওয়া তাআলা জাদ্দুক ওয়া লা ইলাহা গায়রুক পঢ়ি তাৰপিছত আউযুবিল্লাহ বিসমিল্লাহ সূরা ফাতিহা অন্য এটি সূরা। আপোনাৰ আসানিৰ কাৰণে ধুনীয়াকৈ মই এইখিনি পঢ়ি দিছো। أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم الحمد لله رب العالمين الرحمن الرحيم مالك يوم الدين إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين بسم الله الرحمن الرحيم ألم
ألم تر كيف فعل ربك بأصحاب الفيل ألم يجعل كيدهم في تضليل وأرسل عليهم طيرا أبابيل ترميهم بحجارة من سجيل فجعلهم كعصف مأكول সূরা শেষ হোৱাৰ পিছত আল্লাহু আকবার বুলি ৰুকুলৈ যাব ৰুকুত যেতিয়া যাব মন কৰিব ৰুকুত যাওঁতে পিঠি ইমানে সমান হ'ব যে পিঠিত যদি পানীৰ কলহ থৈ দিয়া হয় হেও যাতে আৰামত ৰৈ যায় ইমানে সমানকে আপুনি ৰুকু কৰিব রুকুর তসবিহ পড়িব সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম কমসে কম 3 বার পড়িব তার পিছত সামি আল্লাহু লিমান হামিদা কই থিয় হই যাব থিয় হই রব্বানা লাকাল হামদ পড়িব তার পিছত আল্লাহু আকবার বলি সিজদা লই যাব সিজদার তসবিহ পড়িব সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা 3 বার পড়িব তার পিছত আল্লাহু আকবার বলি বহি যাব দুই সিজদার মাজত বহি ইয়াতে একটা দোয়া আছে এই দোয়াটো পড়া মুস্তাহাব হয় যদি পড়ে বহুত সওয়াব আছে নপঢ়িলেও নামাজ হৈ যাব কথা নাই দোয়াটো আপুনি পঢ়িলে সওয়াব পাব আল্লাহুম্মা ইগফিরলি ওয়ারহামনি ওয়াহদিনি ওয়ারযুকনি ওয়াআফিনি এই দোয়াটো পড়াৰ পিছত পুনরায় সিজদা লৈ যাব সিজদার তসবিহ পঢ়িব সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা 3 বার কোৱাৰ পিছত আল্লাহু আকবার কই ডাইরেক্ট থিয় হৈ যাব থিয় হৈ ইয়াতে বিসমিল্লাহ কই আৰম্ভ কৰিব প্ৰথম ৰাকাতত যেতে আৰম্ভ কৰিছিলে আউযু বিল্লাহ বিসমিল্লাহ দুইটাই পঢ়ি সূরা আৰম্ভ কৰিছিলে কিন্তু দ্বিতীয় ৰাকাতত অকল বিসমিল্লাহ কই সূরা ফাতিহা পঢ়িব অন্যতে সূরা পঢ়িব বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আলহামদুলিল্লাহি ৰাব্বিল আলামিন আর রহমানির রহিম مالك يوم الدين إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين মনে মনে আকো আমিনটো কব লাগে তাৰ পিছত বিসমিল্লাহ কই অন্যতে সূরা পঢ়িব বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম লিইলাফি কুরাইশ ইলাফিহিম রিহলাতাশ শিতা'i ওয়াস-সাইফ فليعبدوا رب هذا البيت الذي أطعمهم من جوع وآمنهم من خوف قرات হই গল আগৰ রাকাতৰ দৰে আল্লাহু আকবার কই রুকু লৈ যাব রুকুর তসবিহ পঢ়িব সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম তার পিছত সামি আল্লাহু লিমান হামিদা কই থিয় হৈ যাব রব্বানা লাকাল হামদ পঢ়িব তার পিছত আল্লাহু আকবার বলি সিজদা লৈ যাব সিজদার তসবিহ পঢ়িব সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা তার পিছত আল্লাহু আকবার কই বহিব দুই সিজদার মাজত বহি এই দোয়াটো পঢ়িব আল্লাহুম্মা ইগফিরলি ওয়ারহামনি ওয়াহদিনি ওয়ারযুকনি ওয়াআফিনি পুনরায় সিজদা লৈ যাব আল্লাহু আকবার কই তাতে তসবিহটো পঢ়িব সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা 3 বার কোৱাৰ পিছত আল্লাহু আকবার কই বহি যাব বহি আতে তাশাহুদ পঢ়িব দুরূদ শরীফ পঢ়িব দুআ মাসুরা পঢ়িব এখিনিও মই কৈ দিছো আত-তাহিয়াতু লিল্লাহি ওয়াস-সালাওয়াতু ওয়াত-তাইয়িবাতু আসসালামু আলাইকা আইয়ুহান নাবিয়্যু ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু আসসালামু আলাইনা ওয়া আলা ইবাদিল্লাহিস সালিহিন أشهد أن لا إله إلا الله وأشهد أن محمدا عبده ورسوله
اللهم صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد تربيت الدعاء معصورة পড়িব اللهم إني ظلمت نفسي ظلما كثيرا ولا يغفر الذنوب إلا أنت فاغفر لي مغفرة من عندك وارحمني إنك أنت الغفور الرحيم دعاء مسورة পড়ার পিছত সালাম ফিরাবো আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ দুই ফালে সালাম ফিরাবো ইয়াতে দুই রাকাত নামাজ কমপ্লিট হল আপুনি যদি দুটা সূরা জানে ধৰি লওক কমসে কম দুটা সূরা আপোনাৰ মুখস্থ আছে এই দুটা সূরা দিয়ে আপুনি 20 রাকাত তাৰাবিৰ নামাজ পঢ়িব পাৰিব ইয়াতে কোনো ধৰণৰ সন্দেহ নাই আপুনি প্ৰথমতে 2 রাকাত নামাজ এই দুটা সূরা দি পঢ়িলে দ্বিতীয়বাৰ আকৌ এই দুটা সূরা দিয়ে আৰু 2 রাকাত নামাজ আপুনি পঢ়িব পাৰিব 4 রাকাত যেতে হৈ যায় প্ৰতি 4 রাকাতৰ মুৰে মুৰে এটা দোয়া আছে এই দোয়াটো পঢ়িব লাগে এই দোয়া যদি নপঢ়ে কোনো কথা নাই নামাজৰ লগত এই দোয়াৰ কোনো সম্পৰ্ক নাই তাৰবিহাতনৰ পৰা আহিছে মানে ৰৈ ৰৈ ৰেষ্ট কৰি কৰি নামাজ পঢ়া আপুনি 4 রাকাত নামাজ পঢ়িলে নামাজ পঢ়ি অলপ বহি থাকা সময়খিনি যাতে এনেই না যায় এইখিনি সময়ত কিবা এটা দোয়া আপুনি পঢ়ি থাকক ধৰি লওক আপুনি একো না জানে কমসে কম সুবহানাল্লাহ তো কব পাৰে মনে মনে যদি সুবহানাল্লাহ পঢ়ি থাকে এই বৰকতৰ মাহ হয় যি মাহৰ এটা এটা সেকেন্ড এটা এটা পল বৰকতৰ হয় ৰহমতৰ হয় নাজাতৰ হয় মাগফিরাতৰ হয় এইখিনি সময় এনেই যাব দিব না লাগে কমসে কম কিবা এটা দোয়া হলো পঢ়ি থাকিব লাগে এইখিনি সময়ত যদি আমাৰ উলামা সকলে এই দোয়াটো বেছি বেছি পঢ়ে এই দোয়াটো যদি আপুনি 4 রাকাতৰ মুৰে মুৰে এনে বহি থাকাতকৈ দোয়াটো পঢ়ে বহুত সওয়াব পাব এই দোয়াটো হল সুবহানাল্লাহিল মালিকিল কুদ্দুস সুবহানাজিল মুলকি ওয়াল মালাকুত সুবহানাজিল ইজ্জতি ওয়াল আজমতি ওয়াল কুদরতি ওয়াল হাইবতি والكبرياء والجبروت سبحان الملك الحي الذي لا ينام ولا يموت أبدا أبدا سبوح قدوس ربنا ورب الملائكة والروح এই দোয়াটো আপুনি পঢ়ি থাকিব যদি আপোনাৰ মুখস্থ নহয় চেষ্টা কৰিব মুখস্থ কৰিবলৈ পাৰিলে লিখি লব যদি মুখস্থ নহয় বহি থাকা সময়খিনিত কমসে কম সুবহানাল্লাহ হলো আপুনি পঢ়ি থাকিব 4 রাকাত পঢ়িলে পুনৰাই আকৌ 4 রাকাত পঢ়ি এই দোয়াটো পঢ়িলে এনেকৈ আপোনাৰ 20 রাকাত নামাজ যেতে হৈ যায় 20 রাকাত নামাজ পঢ়াৰ পিছত তাৰাবিৰ নামাজৰ শেষত অলপমান মুনাজাত কৰিব লাগে যদি অলপমান মুনাজাত কৰে এটা জামে মানে দোয়া আছে নিজৰ ভাষাত যদি আপুনি দোয়া কৰে কৰিব পাৰে আপোনাৰ মনত যে আক্ষেপ আছে জীৱনৰ গুনাহ খাতাবোৰ আল্লাহৰ ওচৰত ব্যক্ত কৰা জাহান্নামৰ পৰা নাজাত বিচৰা জান্নাত আল্লাহ তাআলাৰ ওচৰত জান্নাতৰ সৱাল কৰা এনেকৈ নিজৰ ভাষাত আপুনি দোয়া কৰিব পাৰে কিন্তু জামে মানে এটা দোয়া আছে এই দোয়াটো যদি পঢ়ে এই দোয়াৰ জৰিয়তে আমি আল্লাহ তাআলাৰ ওচৰত বহুত কিছু বিচাৰো জান্নাতৰ সৱাল কৰো জাহান্নামৰ পৰা পানা বিচাৰো দুনিয়া ও আখিৰাতৰ শান্তি কামনা কৰো আল্লাহৰ ওচৰত দোয়া কৰো এই দোয়াটো আপুনি পাৰিলে মুখস্থ কৰি লব মই ধুনিয়াকৈ কৈ দিছো লাহে লাহে কৈ দিম আপুনি পাৰিলে লিখি লব আৰু মুখস্থ কৰিব এই দোয়াটো হল আল্লাহুম্মা ইন্না নাসআলুকাল জান্নাতা ওয়া নাউযু বিকা মিনান নার ইয়া খালিকাল জান্নাতা ওয়ান নার বিরহমাতিকা ইয়া আজিজ ইয়া গফফার ইয়া করিম ইয়া সত্তার يا رحيم يا جبار يا خالق يا بار اللهم أجرنا من النار يا مجير يا مجير يا مجير
বিৰহমাতিকা ইয়া আৰহামাৰ ৰাহিমিন। এই দুআটো আপুনি মুখস্থ কৰিব, বহুত জামে মানে দুআ হয়। এনেকৈ আপুনি তাৰাবিৰ নামাজ পঢ়িব। বিতিৰ নামাজটো তাৰাবিৰ নামাজৰ পিছত পঢ়িব। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰাতিৰ যিমান নামাজ আছিল সকলো নামাজৰ শেষত বিতিৰ নামাজটো পঢ়িছিল। আল্লাহ তাআলাই পবিত্ৰ ৰমজানৰ মাহ আমাক দান কৰিছে। এই মাহৰ দিনত আমি প্ৰতিজন মুমিন মুছলমান আকিল বালিগে দিনত ৰোজা ৰাখিম, ৰাতি তাৰাবিৰ নামাজ পঢ়িম। ইয়াৰ জৰিয়তে আল্লাহ ৰব্বুল আলামিনে জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব, ইহকাল পৰকালত কামিয়াবি দান কৰিব। আল্লাহ তাআলাই এই মাহত বেছিকৈ আল্লাহৰ ইবাদত কৰি আল্লাহৰ খুশনদী হাসিল করার তৌফিক দান করুক। আল্লাহ আর আল্লাহর রাসূলের রাজি খুশি করার তৌফিক দান করুক। সকলে কো আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।